নমস্কাৰ বন্ধু বান্ধৱীসকল, জেৰাগীতিলৈ আপোনালোকক স্বাগতম। আমি কৰ্মগতভাৱে ৰাজনীতি বিজ্ঞানৰ পাঠটো আলোচনা কৰি আছো। বৰ্তমান আমি সংবিধানৰ ৩য় খণ্ডত থকা মৌলিক অধিকাৰবিলাকৰ বিষয়ে আলোচনা কৰি আছো। অকমান আগৰ পৰা আপোনালোকক মনত পেলাই দিওঁ, অৱশ্যে আমি ২২ নং আৰ্টিকললৈকে আলোচনা কৰিলো। আমি জাষ্ট এবাৰ মনত পেলাই দিছো। মৌলিক অধিকাৰ মানে কি? মৌলিক অধিকাৰ মানে হৈছে আমাৰ জীয়াই থাকিবৰ বাবে কিছুমান অধিকাৰৰ প্ৰয়োজন। সেই অধিকাৰবিলাককে মৌলিক অধিকাৰ বুলি কোৱা হয়। আমাৰ মৌলিক অধিকাৰবিলাক সংবিধানৰ ৩য় খণ্ড অৰ্থাৎ ১২ নং আৰ্টিকলৰ পৰা ৩৫ নং আৰ্টিকললৈকে আছে। পোনপ্ৰথমবাৰৰ বাবে ১৯২৯ চনত মতিলাল নেহৰুৱে এটা ৰিপৰ্ট জমা দিছিলে আৰু সেই ৰিপৰ্টটোতে মৌলিক অধিকাৰৰ বিষয়ে পোনপ্ৰথমবাৰৰ বাবে উল্লেখ কৰা হৈছিলে। ১৯৩১ চনত যিখন ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশন হৈছিলে কাৰাচীত, সেই কাৰাচীৰ অধিৱেশনখনতে পোনপ্ৰথমবাৰৰ বাবে মৌলিক অধিকাৰৰ প্ৰস্তাৱ গৃহীত কৰা হৈছিলে আৰু সেই অধিৱেশনখনৰ সভাপতিত্ব কৰিছিলে চৰ্দাৰ বল্লভভাই পেটেলে। আমাৰ ভাৰতীয় সংবিধানৰ যিখিনি মৌলিক অধিকাৰ আছে, সেই মৌলিক অধিকাৰবিলাক আমেৰিকাৰ সংবিধানৰ পৰা লোৱা হৈছে। পোনপ্ৰথমতে আমাৰ ভাৰতীয় সংবিধানে ৭টা মৌলিক অধিকাৰ আমাৰ ভাৰতীয় নাগৰিকসকলক প্ৰদান কৰিছিলে, কিন্তু ১৯৭৮ চনৰ ৪৪ সংখ্যক সংবিধান সংশোধনী অনুসৰি ইয়াৰ এটা নাইকিয়া কৰি দিয়া হয়। যিটো সম্পত্তিৰ অধিকাৰ আছিলে, সেই সম্পত্তিৰ অধিকাৰটো মৌলিক অধিকাৰৰ পৰা নাইকিয়া কৰি ইয়াক ৩০০ কলৈ লৈ গৈছিলে, যিটোক লিগেল ৰাইটছ হিচাপে বৰ্তমান কোৱা হয়। বৰ্তমান আমাৰ সংবিধানত ৬টা মৌলিক অধিকাৰৰ কথা উল্লেখ আছে। সেইকেইটা হৈছে সমতাৰ অধিকাৰ ১৪ নঙৰ পৰা ১৮ নং আৰ্টিকললৈকে আছে, স্বাধীনতাৰ অধিকাৰ ১৯ নং আৰ্টিকলৰ পৰা ২২ নং আৰ্টিকললৈকে আছে। তাৰপিছত আহিলে শোষণ বিৰোধী অধিকাৰ ২৩ আৰু ২৪ আছে। ধৰ্মৰ স্বাধীনতা ২৫-ৰ পৰা ২৮লৈকে আছে। সাংস্কৃতিক আৰু শৈক্ষিক অধিকাৰ ২৯ আৰু 30 আছে। সংবিধান প্ৰতিকাৰৰ অধিকাৰ আছে ৩২ নং অনুচ্ছেদত। আমি বৰ্তমানলৈকে স্বাধীনতাৰ অধিকাৰৰ বিষয়লৈকে আলোচনা কৰিলো। হ'লেও আৰ্টিকলকেইটাত কি আছিলে এবাৰ কৈ দিছো। মৌলিক অধিকাৰৰ ১২ নং অনুচ্ছেদত মৌলিক অধিকাৰ মানে কি বা ইয়াক কেনেকৈ প্ৰয়োগ কৰা হয় সেই বিষয়ে কোৱা হৈছে। ইয়াত বিশেষকৈ ষ্টেট অৰ্থাৎ যিসকলে নিজৰ নিয়ম কানুন নিজে বনাব পাৰে, তেওঁলোকে যেতিয়া নিয়ম কানুন বনাব, সেই নিয়ম কানুনখিনি বনাওঁতে মৌলিক অধিকাৰ যাতে খৰ্ব নহয় সেই কথাটোৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। ১৩ নং অনুচ্ছেদত মৌলিক অধিকাৰৰ সীমিতকৰণ কৰিছে, অৰ্থাৎ মৌলিক অধিকাৰ আমাক দিছে বুলি আমি তাক অপৰিসীমভাৱে উপভোগ কৰিব নোৱাৰোঁ। যেতিয়া আমি তাক মিছ ইউজ কৰোঁ, তেতিয়া মৌলিক অধিকাৰ আমাৰ সীমিত হৈ যাব। তাৰপাছত আহিলে ১৪ নং অনুচ্ছেদ। ১৪ নং অনুচ্ছেদত দুটা কথা কোৱা হৈছে। প্ৰথমটো হ'ল আইনৰ চকুত সকলো সমান, আৰু সেই যিটো আইনৰ চকুত সকলো সমান বিষয়টো ব্ৰিটেইনৰ সংবিধানৰ পৰা লৈছে। তাৰপাছত আহিলে আইনে সকলোকে সমানে ৰক্ষণাবেক্ষণ দিয়ে, এইটো আমেৰিকাৰ সংবিধানৰ পৰা লৈছে। ১৫ নং অনুচ্ছেদত কোৱা হৈছে যে জাতি, ধৰ্ম, লিংগ, জন্মস্থানক লৈ কোনো ধৰণৰ ভেদভাৱ কৰিব নোৱাৰে। আৰু এইটো আমাৰ এডিআৰৰ এক্সামত আহিছিলেও দেই, এইটো ইম্পৰ্টেণ্ট হয়। তাৰপাছত আহিলে ১৬ নং অনুচ্ছেদ। ১৬ নং অনুচ্ছেদত চৰকাৰী চাকৰিৰ ক্ষেত্ৰত সকলোকে সমান সুবিধা দিয়াৰ কথা কৈছে। ১৭ নং অনুচ্ছেদত অস্পৃশ্যতা বিলুপ্তি বা আনটাচেবিলিটি, যিটো জাতিৰ ভিত্তিত উচ্চ নিম্ন বা চুব নোৱাৰি বা কৰিব নোৱাৰি এনেকুৱা ধৰণৰ যিবিলাক কথা আছে, সেইবিলাক কথা নাইকিয়া কৰাৰ কথা কৈছে। আৰ্টিকল ১৮ত উপাধি বিলুপ্তিৰ কথা কৈছে। উপাধি বিলুপ্তি মানে ধৰক ইংৰাজ চৰকাৰে দিয়া কিছুমান উপাধি আমাৰ লোকসকলে ৰাখিব নোৱাৰে, তেনেকুৱা উপাধি বিলুপ্তিৰ কথা কোৱা হৈছে। তাৰপিছত আহিলে ১৯ নং আৰ্টিকল। ১৯ নং আৰ্টিকলত এটা অধিকাৰ দিয়া নাই, ইয়াত কেইবাটাও অধিকাৰ প্ৰদান কৰিছে। প্ৰথম অৱস্থাত ইয়াত 7টা অধিকাৰ প্ৰদান কৰিছিলে, কিন্তু বৰ্তমান 6টা আছে। যিটো আমাৰ সম্পত্তিৰ অধিকাৰ আছিলে, সেই সম্পত্তিৰ অধিকাৰটো মৌলিক অধিকাৰৰ পৰা নাইকিয়া কৰি দিয়া হ'ল, আৰু সেইকাৰণে ইয়াত যিটো সম্পত্তিৰ অধিকাৰৰ কথা কোৱা হৈছিলে বা সম্পত্তি ক্ৰয় কৰাৰ অধিকাৰৰ কথা কোৱা হৈছিলে, সেইটো ইয়াতো নাইকিয়া হ'ল। সেইটো ৩০০A বা কলৈ গ'লগে। ইয়াত দিয়া 6টা অধিকাৰ হৈছে অভিব্যক্তিৰ অধিকাৰ বা কথা কোৱাৰ অধিকাৰ। তাৰপিছত হ'ল সভা বা মিটিং কৰাৰ স্বতন্ত্ৰতা, সংগঠন গঠনৰ অধিকাৰ, মুক্তভাৱে ভাৰতৰ যিকোনো জেগাত চলাচল কৰাৰ অধিকাৰ, ভাৰতৰ যিকোনো জেগাত বসবাস কৰাৰ অধিকাৰ, আৰু নিজৰ ইচ্ছা অনুসৰি বৃত্তি বা বাণিজ্য বা ব্যৱসায় কৰাৰ অধিকাৰ। আৰু যিটো আমাৰ ১৯ নং অনুচ্ছেদ হয় বা ১৯ নং আৰ্টিকল হয়, সেই আৰ্টিকলটোক আমাৰ সংবিধানৰ ৰীত বা মেৰুদণ্ড বুলি কোৱা হয়। তাৰপাছত আহিলে ২০ নং অনুচ্ছেদ। ২০ নং অনুচ্ছেদ আৰু যিটো ২১ নং অনুচ্ছেদ আছে, সেইটো কোনো ৰখাব নোৱাৰে। সেইটো ৰাষ্ট্ৰপতি বা সংসদে ইয়াক নাইকিয়া কৰিব নোৱাৰে বা অলপ সময়ৰ কাৰণে ইয়াক ৰখাই দিব নোৱাৰে। আৰু ২০ নং অনুচ্ছেদত কোৱা হৈছে যে কোনোবা এজন লোকে যদি কিবা এটা অপৰাধ কৰে আৰু সেই অপৰাধীজনকো কিছু ক্ষেত্ৰত সুৰক্ষা প্ৰদান কৰাৰ কথা কৈছে। ৩ ধৰণৰ সুৰক্ষাৰ কথা কৈছে। প্ৰথমটো হ'ল এক্স পাছ ফেক্টো ল'। এক্স পাছ ফেক্টো ল' মানে হৈছে কোনো এজন ব্যক্তিক সেই কামৰ বাবেহে দোষী সাব্যস্ত কৰিব পাৰিব তেওঁ যিটো সংঘটিত কৰিছে, আৰু তেওঁ যিটো সময়ত কামটো সংঘটিত কৰিছে সেই সময়ৰ আইন অনুসৰি যিমানটো শাস্তি পাব লাগে সিমানটো শাস্তি প্ৰদান কৰিব পাৰিব। তাৰপাছত আহিলে
ডুৱেল জিঅ'পাৰ্টি মানে হৈছে একেটা অপৰাধৰ বাবে কোনো ব্যক্তিৰ বিৰুদ্ধে এবাৰতকৈ অধিক গোচৰ চলাব নোৱাৰে বা এবাৰতকৈ বেছি শাস্তি প্ৰদান কৰিব নোৱাৰে। তাৰ পাছত আহিলে আত্মদোষী। কোনোবা এজন অপৰাধীয়ে যদি তেওঁৰ নিজৰ দুখটো স্বীকাৰ কৰিব নোখোজে তেতিয়া তেওঁ সেই দুখটো স্বীকাৰ কৰিবলৈ বাধ্য কৰাব নোৱাৰে। তাৰ পাছত আহোঁ 21 নং অনুচ্ছেদলৈ। 21 নং অনুচ্ছেদটো বহুত গুৰুত্বপূৰ্ণ। ইয়াকো ৰাষ্ট্ৰপতি বা সংসদে ৰখাই দিব নোৱাৰে। ইয়াত প্ৰটেকশ্যন অফ লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টিৰ কথা কোৱা হৈছে। প্ৰটেকশ্যন অফ লাইফ মানে হৈছে কোনেও কাৰোৰ জীৱন ধ্বংস কৰিব নোৱাৰে বা কোনেও কাকো হত্যা কৰিব নোৱাৰে, মানে জীৱন কাঢ়ি লোৱাৰ অধিকাৰ কাৰো নাই। আৰু পাৰ্চনেল লিবাৰ্টি হৈছে দৈহিক স্বতন্ত্ৰতা। কোনোবা এজন লোকক তেওঁ নিজৰ ইচ্ছামতে জীয়াই থাকিবলৈ দিব লাগিব, তেওঁক কোনো কামত জোৰ কৰি বাধ্য কৰাব নোৱাৰে। আৰু ইয়াত প্ৰাইভেচিৰ কথাও কোৱা হৈছে যে কোনোবা এজন ব্যক্তিয়ে যিটো তেওঁৰ নিজস্বতা, সেই নিজস্বতাটো যদি কাৰোবাৰ আগত যদি প্ৰকাশ কৰিব নোখোজে তেনেহ'লে তেওঁকো বাধ্য কৰিব নোৱাৰিব সেই কথাটো প্ৰকাশ কৰিবৰ বাবে। 21ৰ ক নতুনকৈ ইয়াত সংযোজন কৰা হৈছে। 21ৰ কত কোৱা হৈছে যে 6 পৰা 14 বছৰ সকলো শিশুকে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা প্ৰদান কৰিব লাগিব। তাৰ পাছত আহিলে 22 নং অনুচ্ছেদ। 22 নং অনুচ্ছেদত গ্ৰেপ্তাৰ আৰু আটকৰ বিৰুদ্ধে কিছুমান সুৰক্ষা প্ৰদান কৰিছে। গ্ৰেপ্তাৰ মানে যদি কোনোবা এজন অপৰাধীয়ে অপৰাধ এটা কৰে তেতিয়া তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ হ'লে পোনপ্ৰথমে তেওঁক ৱাৰেণ্ট দেখাব লাগিব। তাৰ পাছত যেতিয়া তেওঁক গ্ৰেপ্তাৰ কৰা হ'ব তাৰ 24 ঘণ্টাৰ ভিতৰত তেওঁক ন্যায়ালয়লৈ নিব লাগিব। তেওঁৰ নিজৰ পচন্দ অনুসৰি উকিল বা অধিবক্তা ল'ব পাৰিব, তাত কোনো বাধা প্ৰদান কৰিব নোৱাৰে। ইয়াত প্ৰতিৰোধমূলক আটকৰ কথাও কোৱা হৈছে, অৰ্থাৎ প্ৰিভেণ্টিভ ডিটেনশ্যনৰ কথাও কোৱা হৈছে। প্ৰিভেণ্টিভ মানে অপৰাধৰ আগত আৰু ডিটেনশ্যন মানে হৈছে গ্ৰেপ্তাৰ কৰা। যদি কোনোবা এজন ব্যক্তিয়ে কিবা এটা অপৰাধ কৰিব বুলি সন্দেহ কৰা হয় বা সেইটো সমাজৰ কাৰণে বহুত ডাঙৰ অপকাৰ হ'ব পাৰে বুলি ভাবে তেতিয়া সেই লোকজনক অপৰাধ কৰাৰ আগতেই গ্ৰেপ্তাৰ কৰিব পাৰে। ঠিক আছে, আজি আমি আলোচনা কৰিম শোষণ বিৰোধী অধিকাৰ। শোষণ বিৰোধী অধিকাৰ আমাৰ আৰ্টিকল 23 আৰু 24ত উল্লেখ কৰা আছে। শোষণ বিৰোধী অধিকাৰত বিশেষকৈ মানৱ সৰবৰাহ, বলপূৰ্বক শ্ৰম, শিশুৰ শ্ৰমিক নিষেধাজ্ঞা এনেকুৱা ধৰণৰ কিছুমান কথা উল্লেখ কৰিছে। আমি এতিয়া চালে গম পাম ক'ত কি উল্লেখ কৰিছে। মানৱ সৰবৰাহ মানে বুজি পাইছে ন, মানুহক বেচা কিনা কৰা। বলপূৰ্বক শ্ৰম মানে হৈছে জোৰ জবস্তি কাম কৰোৱা। আৰু শিশু শ্ৰমিক নিষেধাজ্ঞা, শিশুসকলে কাম কৰাত বাধা প্ৰদান কৰিছে। এতিয়া ফাৰ্ষ্ট আহিলে আৰ্টিকল 23। আৰ্টিকল 23ত মানৱ সৰবৰাহৰ নিষেধাজ্ঞা আৰোপ কৰিছে। মানৱ সৰবৰাহ মানে হৈছে কোনোবা এজন মানুহক বেচা কিনা কৰা। কোনোবা এজন মানুহক আমি বেচা কিনা কৰিব নোৱাৰোঁ। এনেকুৱা ধৰণৰ ধৰক এগৰাকী মহিলা, তেওঁক নি পেলাই ক'ৰবাত বিক্ৰী বা বেয়া কামত ইউজ কৰিব আমি নোৱাৰোঁ। আৰু ঠিক তেনেদৰে কোনোবা এজন মানুহক আমি লৈ গ'লোঁ বা অপহৰণ কৰিলোঁ, অপহৰণ কৰি পেলাই তেওঁ কিডনী, চকু আদি যদি আমি নি পেলাই বিক্ৰী কৰোঁ তেনেকুৱা ধৰণৰ কাম আমি কৰিব নোৱাৰোঁ। সেইকাৰণে সংবিধানৰ 23 নং অনুচ্ছেদত কোৱা হৈছে যে এজন মানুহে অন্য এজন মানুহক বিকা কিনা কৰিব নোৱাৰে। ঠিক আছে, বা মানৱ সৰবৰাহ কৰিব নোৱাৰে। তাৰ পাছত আহিলে বলপূৰ্বক শ্ৰম নিষেধাজ্ঞা। বলপূৰ্বক শ্ৰম মানে হৈছে কাৰোবাক জোৰ জবস্তি কাম কৰোৱা। আমি মানে কোনো এজন লোকক জোৰ জবস্তি কামত লগাব নোৱাৰোঁ। যদি তেওঁ ইচ্ছা নকৰিলে তেওঁক আমি কামত লগাব নোৱাৰোঁ। ধৰক আপোনাৰ লগত কোনোবা এজন মানুহে কাম কৰি আছে, তেওঁ যদি সেই কামটো কৰিবলৈ ইচ্ছা নকৰে তেতিয়া আপুনি তেওঁক জোৰ কৰিব নোৱাৰে। আপোনাৰ যেনিবা বহুত প্ৰয়োজন হৈছে, আপুনি ৰিকুৱেষ্ট কৰিব পাৰে যে কামটো কৰিলে মোৰ ভাল হ'ব। যদি তাৰ পাছতো তেওঁ কৰিবলৈ ইচ্ছা নকৰে আপুনি তেওঁৰ দৰমহা কাটি দিব পাৰে। তেওঁ যিমান দিন নাহে আপোনাৰ লগত সিমান দিনৰ আপুনি দৰমহা কাটি দিব পাৰে, বা তাতকৈও যদি বেছি হয় আপুনি কামৰ পৰা উলিয়াই দিব পাৰে, কিন্তু তেওঁক আপুনি জোৰ কৰি কামত লগাব নোৱাৰে। সেইটোকে কোৱা হয় বলপূৰ্বক শ্ৰম। আৰু ইয়াত বেগাৰীৰ কথা কোৱা হৈছে। বেগাৰী কি হয়? ইয়াত কোৱা হৈছে যে কোনো মানুহক আমি বেগাৰী কৰাব নোৱাৰোঁ। বেগাৰী মানে কি হয়? যদি আমি কোনোবা মানুহ এজনক কামত লগাওঁ আৰু কামত লগাই যদি পইচা নিদিওঁ সেইটো বেগাৰী কৰোৱা বুলি কোৱা হয়। আমি তেনেকুৱা বেগাৰী কৰাব নোৱাৰোঁ। ধৰক আমি কোনোবা এখন গাড়ীত উঠিলোঁ, গাড়ীত উঠি পেলাই কোনোবা এটা জেগালৈ গ'লোঁ, কিন্তু যদি আমি তেওঁক সেই ড্ৰাইভাৰজনক পইচা নিদিওঁ হ'ব জানো? তেওঁ সেই কামটো আমাৰ কাৰণে কৰিলে, কিন্তু তেওঁক আমি যদি পইচা নিদিওঁ নহ'ব ন? তেনেকুৱা ধৰণৰ আমি কাম কৰিব নোৱাৰোঁ। ঠিক তেনেদৰে আপোনাৰ ঘৰত যেনিবা কোনোবা এজন মানুহক কাম কৰিবলৈ লগালে, কাম কৰি হোৱাৰ পাছত যদি তেওঁক পইচা নিদিওঁ তেওঁ কেনেকৈ চলিব পৰিয়ালটো? সেই চিষ্টেমটো নাইকিয়া কৰা, বা তেওঁ যদি আপোনাৰ বিৰুদ্ধে তেনেকৈ পইচা নিদিয়াত যদি গোচৰ কৰে ন, তেতিয়া আপোনাৰ বিৰুদ্ধে অনুচ্ছেদ 23 ভংগ হোৱা বা মৌলিক অধিকাৰ ভংগ হোৱাৰ অপৰাধত গোচৰ ৰুজু হ'ব পাৰে। ঠিক আছে, এতিয়া যে আমাক ক'লে আমি বলপূৰ্বক কাম কৰাব নোৱাৰোঁ বা বেগাৰী খটুৱাব নোৱাৰোঁ, কিন্তু কিছুমান কণ্ডিশ্যন আছে। কিন্তু সেইবিলাকত আমি ক'ব নোৱাৰোঁ যে আমাক কেলে মানে জোৰ জবস্তি কাম কৰোৱাইছে, কেলে আমাক বেগাৰী হিচাপে কাম কৰোৱাইছে। কি হয়, আমাৰ যদি দেশৰ কাৰণে প্ৰয়োজন হয়, যেনে এতিয়া আমাৰ ভাৰত আৰু পাকিস্তানৰ যুদ্ধ হৈছিলে, সেই সময়ছোৱাত যদি আমাৰ সৈন্যসকল বহুত বেছি বিজি হৈ যায়, ধৰক তেতিয়া আপুনি NCC কৰি থৈছে, তেতিয়া আপোনাক লৈ যাব পাৰে।
আমাৰ দেশৰ সেৱাৰ কাৰণে আপোনাক লৈ যাব পাৰে বা আপোনাক জোৰ কৰি কামত লগাব পাৰে আপুনি তেতিয়া ক'ব নোৱাৰে যে মই এনচিচিয়ে কৰি থৈছোঁ মোক কেলে আপুনি জোৰ কৰি লগাইছে মই কাম নকৰোঁ সেই টাইমটোত আপুনি ক'ব নোৱাৰে আপোনাক তেতিয়া সেই সময়ত জোৰ কৰি লগাব পাৰে আপোনাক পইচাও নিদিব পাৰে আপোনাৰ সেই কামখিনিৰ বিনিময়ত আপোনাক মানে পইচা নিদিয়ে বা এনেকুৱাও নহয় যে পইচা নিদিয়ে নহয় পইচা দিবও পাৰে কিন্তু যদি পইচা নিদিয়েও আপুনি তাত ক'ব নোৱাৰে যে মোক পইচা নিদিয়াকৈ কেলে কামত লগালে ঠিক আছে আৰু সেই কথাটো উল্লেখ কৰিছে যে ৰাষ্ট্ৰৰ যেতিয়া বা দেশক প্ৰয়োজন হ'ব সেই দেশক প্ৰয়োজন হোৱাৰ সময়ত আপুনি সেই কামখিনি কৰিবলৈ বাধ্য আৰু তেতিয়া আপোনাক জোৰকৈ কামত লগাব পাৰিব ঠিক আছে ইয়াত বিশেষকৈ মানৱ সৰবৰাহ নিষিদ্ধ কৰাৰ কথা উল্লেখ কৰিছে বা বলপূৰ্বক শ্ৰম নিষেধাজ্ঞা আৰোপ কৰিছে বা বেগাৰী কৰাব নোৱাৰে বুলি উল্লেখ কৰিছে এতিয়া আহোঁ আৰ্টিকল 24 বা অনুচ্ছেদ 24লৈ অনুচ্ছেদ 24 বিশেষকৈ শিশু শ্ৰমিকৰ লগত বা শিশুৰ লগত জড়িত আমাৰ যিসকল 14 বছৰতকৈ কম বয়সীয়া শিশু বা 14 বছৰ হোৱা নাই তেওঁলোকক কাৰখানা খনি বা তেনেকুৱা বিপদজনক জেগাত নিয়োগ কৰিব নোৱাৰে মানে যদি এজন শিশু মানে কিমান ডাঙৰনো কাৰখানাত লগাবলৈ হ'লে কাৰখানাত কিমান প্ৰদূষণ হয় আমাৰ খনি মানে বিপদজনক খনি মানে এনেকুৱা নহয় যে তেওঁ সুস্থ হৈ ওলাই আহিব পাৰিব তেনেকুৱা নহয় তেনেকুৱা জেগাবিলাকত আমাৰ শিশুসকলক কামত লগাব নোৱাৰে বুলি কৈছে অৰ্থাৎ শিশুসকলৰ সুৰক্ষা বা জীৱনটোৰ সুৰক্ষাৰ বাবে এনেকুৱা ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু যদি কোনোবা শিশুক লগায়ো বা 14 বছৰৰ তলত যদি কোনোবা শিশুক লগায়ো বা কিন্তু যদি কোনোবাই বাধ্য হয় তেনেকুৱা কাম বা লগায়ো কিন্তু এনেকুৱা বিপদসংকুল জেগাত তেওঁলোকক লগাব নোৱাৰে বিশেষকৈ কাৰখানা খনি মানে যিবিলাকত তেওঁলোকৰ জীৱন বা জীয়াই থকাৰ প্ৰতি ভাবুকি আহে সেইবিলাক জেগাত তেওঁলোকক কামত লগাব নোৱাৰে ঠিক আছে তাৰ পাছত আহিলে শিশুৰ স্বাস্থ্য আৰু বিকাশৰ সুৰক্ষা ইয়াত বিশেষকৈ শিশুসকলৰ স্বাস্থ্য আৰু তেওঁলোকৰ বিকাশ হ'বলৈ যিখিনি পৰিপুষ্টিৰ প্ৰয়োজন সেইখিনি সুৰক্ষা প্ৰদান বা তেওঁলোকৰ বিকাশৰ সুৰক্ষা প্ৰদানৰ কথা উল্লেখ কৰিছে ঠিক আছে আজিৰ ইম্পৰ্টেণ্ট কেইটা এবাৰ চাই লওঁ আমাৰ সংবিধানৰ 23 আৰু 24 নং অনুচ্ছেদত শোষণ বিৰোধী অধিকাৰৰ কথা উল্লেখ কৰিছে শোষণ বিৰোধী অধিকাৰত বিশেষকৈ মানৱ সৰবৰাহ বলপূৰ্বক শ্ৰম শিশু শ্ৰমিকৰ নিষেধাজ্ঞাৰ কথা উল্লেখ কৰিছে 23 নং অনুচ্ছেদত মানৱ সৰবৰাহ নিষেধাজ্ঞাৰ কথা কৈছে বলপূৰ্বক শ্ৰম নিষেধাজ্ঞাৰ কথা কৈছে বলপূৰ্বক শ্ৰম নিষেধাজ্ঞা মানে কোনোবা এজন যদি লোকে কাম কৰিবলৈ ইচ্ছা নকৰে তেনেহ'লে তেওঁ কামত জোৰ কৰি লগাব নোৱাৰে তাৰ পাছত কোনো মানুহক বেগাৰী কৰাব নোৱাৰে বুলি কৈছে অৰ্থাৎ কামত লগাই তেওঁক পইচা নিদিয়াকৈ থাকিব নোৱাৰে বুলি কৈছে কিন্তু যদি সেইবিলাক আমাৰ ৰাষ্ট্ৰৰ বা দেশৰ কাৰণে প্ৰয়োজন হয় তেতিয়া দেশৰ কাৰণে আমি সেই কামবিলাক কৰিবলৈ বাধ্য তাক আমাক জোৰ কৰিও কৰাব পাৰে আৰু আমাক পইচা নিদিয়াকৈ কৰাব পাৰে তেতিয়া আমি তাক মাতিব নোৱাৰোঁ তাৰ পাছত 24 নং আৰ্টিকলত শিশু শ্ৰমিকৰ নিষেধাজ্ঞাৰ কথা উল্লেখ কৰিছে অৰ্থাৎ 14 বছৰৰ তলৰ শিশুসকলক কোনো ধৰণৰ কাৰখানা খনি বা কোনো বিপদজনক বৃত্তিত নিয়োগ নকৰাৰ কথা উল্লেখ কৰিছে প্ৰথম অৱস্থাত মানে কাম কৰিবও পাৰে বা প্ৰয়োজন হ'লে কাম কৰিবও পাৰে বুলি কোৱা আছিলে কিন্তু যেতিয়া 2016 চনৰ পাৰ্লিয়ামেণ্টৰ এখন বিল পাছ হ'ল তেতিয়া 14 বছৰৰ তলৰ শিশুক সম্পূৰ্ণৰূপে কাম বন্ধ কৰি দিছিলে যদি পৰিয়ালৰ বিজনেছ হয় তেতিয়া বেলেগ কথা তেতিয়া কামত লাগিব পাৰিব কিন্তু 14 বছৰৰ তলৰ কোনো শিশুৱে কামত লগাব নোৱাৰিব বুলি কোৱা আছে ঠিক আছে আজিলৈ ইমানতে এৰিছোঁ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে